অসমীয়া ল'ৰা হৈ যদি বিহু নাপাওঁ কেনেকুৱা ফিল হ'ব পাৰে বাৰু এবাৰ অনুভৱ কৰি চাওকচোন। আজি ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ কাৰণ আজি মোৰ লাগাতাৰ 3 বছৰ হৈ গ'ল যে না মাঘ বিহু পাইছোঁ, না বহাগ বিহু পালোঁ, না কাতি বিহু পালোঁ, আৰু নানা ধৰণৰ পূজা উৎসৱটো বাদেই দিলোঁ আৰু পোৱাই নাই। ছুটিটো এনেকুৱা ধৰণৰ হয়, ভেকেঞ্চি যেতিয়া খালী হয় তেতিয়া যাব পাওঁ, আৰু তেতিয়া গ'লে কি হয় একো নাপাওঁ তেনেকুৱা। আজি মাঘ বিহুটো নোপোৱা মোৰ 3 বছৰ হ'ল। তো গাঁৱত থকা সেই মজাটোৱে বেলেগ আছিলে, ফূৰ্তি কৰা গাঁৱৰ ল'ৰাবিলাকৰ লগত। ৰাতি মাঘৰ বিহুত স্পেচিয়েলি ক'ব গ'লে কি হয়, গাঁৱৰ যিটো ফূৰ্তি, লোকৰ জেউৰা চুৰ কৰা, হাঁহ কুকুৰা চুৰ কৰা, সেই আমেজটো বেলেগ। তো যিসকলে এতিয়া নতুনকৈ চাকৰি জইন কৰিছে আৰু যাবলগীয়া হৈ আছে, তো আপোনালোকক কওঁ এতিয়াই সময় আৰু পূৰা ফূৰ্তি কৰি লওক, মজা কৰি লওক, মজাও কৰক আৰু নিজৰ লক্ষ্যটোৰ কাৰণে কামো কৰি থাকক। বাকী হয়, যেতিয়া আপুনি জেগাত যাব, মানে ধৰক এনেকুৱা ধৰণৰ চাকৰিবিলাক জইন কৰিব, তাতো কি হয় আমেজটো পাব, ফূৰ্তি পাব, কিন্তু সেই গাঁৱৰ সেই মজাটো নাপায় আৰু। তো আমি অসমৰ চাকৰি কৰিয়ে ভাবকচোন 3 বছৰ যদি বিহুটো নাপাওঁ গাঁওখনৰ, কেনেকুৱা লাগিব পাৰে। বাকীতো চেণ্ট্ৰেলৰ চাকৰিৱালাটো সেইখিনিতো বাদেই দিয়কচোন বাৰু, তেহেঁতিতো আৰুৱে নাপায় আমাতকৈ। আমি ক'ব গ'লে অসমত থাকি অকণমান গোন্ধটো পাওঁ আৰু বিহু বুলি, তথাপিও বেয়া লাগে। ধৰক এই চাৰিওফালে ছ'চিয়েল মিডিয়াত পাই থাকোঁ বিহু বিহু, আৰু আমি কি হয় ভিতৰত থাকি লগৰকেইটাৰ মাজত সৰু সুৰা পাৰ্টি এটা হৈ কাম চলি যায় আৰু। তো উপায় নাই, এইটো মাহলত ঢাল খুৱাই ল'লোঁ নিজকে। বাকী আপোনালোকেও ঢাল খুৱাই ল'ব লাগিব যদি এনেকুৱা ধৰণৰ ফ'ৰ্চৰ চাকৰিত বা বিভিন্ন ডিফেন্সৰ চাকৰিত যায়, তো নিজকে ঢাল খুৱাবই লাগিব আৰু মনটো ডাঠ কৰিব লাগিব। ইয়াত কি হয়, মনটো ডাঠ কৰি চলিলেহে আপুনি এই চাকৰিটো মানে ভালে ভালে পাৰ কৰিব পাৰিব। এইটো নিজৰ অভিজ্ঞতা, 2-3 বছৰৰ অভিজ্ঞতা। বাকীতো আগৰ পুৰণা মানুহখিনিয়ে কৈয়ে থাকে, ধুনীয়াকৈ চলিব হ'লে মনটো ইয়াত বহুত কণ্ট্ৰল কৰি থ'ব লাগিব। তো তেনেকুৱা ধৰণৰ বাহিৰা ফূৰ্তিবিলাক আপুনি নাপাব, যিখিনি ইয়াতে পাব লগ বন্ধু, সেই ফূৰ্তিৰ মাজে চলি যাব লাগিব আৰু। তো সকলোলৈ মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। বাকী ফূৰ্তি কৰক, ভালেই থাকক, আৰু নতুনকৈ যিখিনি জইন কৰিব আপোনালোকলৈও বহুত শুভেচ্ছা থাকিল, আৰু বিন্দাছ ফূৰ্তি কৰক, এতিয়া সেইটোৱে সময়। বাকী কি ক'ম আৰু, মই বৰ্তমান ডিউটি শেষ কৰি জাষ্ট আহিছোঁ, আকৌ আছে অলপ পাছত। তো অকণমান সময় ফ্ৰী হৈছোঁ, তো আপোনালোকৰ আগত দুটামান কথা পাতোঁ ভাবিলোঁ। সকলোলৈ বিহু শুভেচ্ছা থাকিল, আৰু কমেণ্ট কৰিবচোন ক'ৰ পৰা ভিডিঅ' চাই নে কি, তেতিয়াও মই গম পাম। আজিকালি কি হৈছে, ৰাস্তা বাটে অলপ চিনাকি মানুহ লগ পাই আছোঁ ভিডিঅ' চোৱাৰ, আৰু চাওঁ আজি সুধিছোঁ কোনে কোনে ক'ৰ পৰা চাই মোৰ ভিডিঅ', এবাৰ কমেণ্ট কৰিব। ধন্যবাদ, জয় হিন্দ, বাই বাই।